Hello guys, welcome back to a new vlog. Guys, here dekhise packing kori asu. Kot jabole packing kori asu apnalok kom baru tente video to ekarage sai thakok aru dei. Guys, etia ami moi packing kori asu mane mor khel ase tournament to Guwahati ase to Guwahati jabole ebo packing kori asu aru bhal lagise Guwahati jabole paisu aru Guwahati goi poa nai ebar prothom jam aru মানে মোৰ গাৰ্ড কিন্তু মোৰ নহয় মই জুটিমৰ পৰা খিনি লৈ লৈছো মোৰ গাৰ্ডখিনি মানে অলপ হেৰি সৰু হৈছে তো জুটিমৰ পৰা লৈ আহিলো আৰু জুটিমৰ থ্যাংক ইউ তুমি মোক গাৰ্ডখিনি দিলা তেতিয়ালে আপোনালোকে ভিডিওটো চাই থাকক আৰু শেষৰলৈকে গাইস কাইলে গাড়ীত উঠিম কাইলে 26 তো 27 খেল আছে কিনে কাইলে উঠিম আৰু গাড়ীত ৰাতিকে তো চাই থাকক আৰু পেকিং কৰা হৈ গল তো এটা বাহেটো নাই বাহেতে বাই কিতাপ পঢ়িছে গইতা আৰু এপিনে সব পেকিং হৈ গল বেগ আৰু এটা আছে বেগ ইয়া ঘুমাই আছে বেগটো ইয়াত মই নাই বুলি আহিছিলো এপিনে তো কাইলে আৰু যাম আৰু তো মজা লাগিব গাই ফাৰ্স্ট টাইম গুৱাহাটী যাম তো ভাল লাগিব আৰু আমাৰ কাৰাটে টিমৰ পৰা অকল 4 জন গৈছো টেঙাহাট টিমৰ এটা টেঙাহাট টিমৰ আমাৰ 4 জনে গৈছো দীপৰাজ মই আৰু লৰাটা মানে উৎপল আৰু তাৰ ভন্টি যাব আৰু ভাল লাগিব 4টা যাম আমি আৰু যাব বুলি আৰু যোৱাদিন ভাল লাগিলে দিন আৰু নগল আৰু তো এটা কি কৰিম আৰু তো আমি যাম আৰু 4 জন আৰু আমাৰো দীপৰাজৰ মাক তাৰপিছত উৎপলৰ মাক যাব আৰু হেনেকে যাম আৰু চাই থাকক আৰু গাইস আপোনালোক আৰু এটা সাৰপ্ৰাইজ মানে এটো লম বুলি ভবা নাছিল খালি যোৱা আগে পাই গলো মোবাইলটো নতুন এটা আৰু এয়া নতুন মোবাইল ভাল লাগিছে আজি মনটো বহুত মাই লৈ দিলে এয়া মাই খেলিবলৈ যাম বুলি লৈ দিলে এবাৰ তাৰপিছত কালাৰটো পুৰা শাইনিং কৰিছে ক'ব কেনেকুৱা লাগিছে ৰেডমি হয় গাইস আজি মানে ইমানে হ্যাপি হৈছো মানে কি কম আৰু মানে আজি মনটো বহুত ভাল লাগিছে মোবাইল এটা পাই গলো নতুন মাক বহুত ধন্যবাদ জনাইছো আৰু এইদিন অলপ আনহেপি হৈ আছিল বহুত কেইদিনমানৰ আগৰ পৰা তো আজি অলপ মনটো অলপ ভাল লাগিছে আৰু কি কম আৰু হেতু নকওঁ কি টেনচন হৈ আছিল আজি অলপ মাই এইটো মোবাইলটো লৈ দিলে তাৰ কাৰণে আজি অলপ হেপি আছো আৰু হেল্ল' গাইস গুড মৰ্নিং কালি তো হেনেকা গোটে পুৰা পেকিং কৰি সব ৰেডি হৈ গল কালি আৰু গোটে পুৰা লেটাৰ হৈ আছে ৰুম দি আপোনালোকে হেৰি নকৰিব তাৰপিছত আজি যাম ৰাতিকে 6টা বজাত 6:30 বজাত যাম আৰু তো ভাল লাগিছে আজি যাম আৰু যাব পাম আৰু ভিডিঅ' চাই থাকক আৰু complete হৈছেগে আৰু গাইস এটা ৰুমটো সফা কৰি ললো ইয়া সব পিনে সফা কৰি ললো
এতিয়া মই আছোঁ সি দীপৰাজতে গৈ এইপিনে দীপৰাজ আৰু আমি ইয়াত পূৰা প্ৰেক্টিছ কৰি আছোঁ তো চাই থাকক পূৰা প্ৰেক্টিছ কৰা অলপ हिम्मत तू जोर लगा गिर गिर के संभलता जा दुश्मन कोई और नहीं खुद ही खुद से लड़ता जा ताकत तेरी ढाल रहे राहों में तूफान रहे कैसा भी अब हाल रहे बस तू आगे बढ़ता जा গাইজ এতিয়া আমি প্ৰেক্টিছ কৰি এটালোঁ আৰু অলপ বহি আছোঁ এইপিনে দীপৰাজ আৰু কাইলৈতো আৰু মজা লাগিব আৰু তাত ছিংগাৰো আহিব আমাৰ ইয়াৰ কোন আহিব ছিংগাৰ দিলজিত আহিব পাঞ্জাবী ছিংগাৰ অঁ গম পাইছোঁ দিলজিত বুলি ক'লে চিনি পাই চবেই কাইলৈ ভাল লাগিব আৰু একদম আৰু পূৰা মস্ত প্ৰেক্টিছ কেনেকুৱা হৈ আছে এতিয়া লগাব লাগিব ফালি থৈ আহিব লাগিব গাইছ আমি টেঙাখাটৰ নাম ৰচন কৰিব লাগিব আমি চাৰিটাই হয়নে দীপৰাজ তো চাই থাকক আৰু গাইজ এতিয়া মই ঘৰ আহি পাই গ'লোহি দীপৰাজৰ লগত প্ৰেক্টিছ কৰি ভাল লাগিলে আৰু এয়া চব আহি কিনে এয়া দেখিছোঁ একদম মানে ৰিলচ বনোৱাত ব্যস্ত বাইক ভনীয়েক আৰু এতিয়া অলপ ৰেষ্ট লৈ লওঁ আৰু তেওঁ ভিতৰত চাই থাকক শেষৰ লগে গাইজ মই ওলাই ৰেডি হৈ গ'লোঁ আৰু আমাৰ 7টা বজাত বাছ আহিব ছুপাৰ তো আৰু এতিয়া মাও ৰেডি হৈ আছে তাৰপিছত আৰু অকণমান দেৰি পিছত আমি যাম আৰু পূৰা ৰেডি হৈ গ'লোঁ গাইজ ইয়াৰ পিছত পূৰা একদম কমলা খোৱাত ব্যস্ত এইপিনে হৰিপ্ৰিয়া চুংগুলো বা আৰু এইপিনে আমাৰ মা পূৰা ষ্টাইল কৰি আছে উলিয়ামে কি কৰিবি তই চাহ কেনেকৈ খাইছে দুটা অকলে খাই দিলে দুটা কমলা খাই দিলে এইটো তিনিটা খাইছে তই বহুত খা এতিয়া আমি উঠিলোঁ আৰু গাড়ীত এইপিনে দীপৰাজ কি কৰিলোঁ আমি এতিয়া লাভল পাৰ হ'লোঁ আৰু পাৰ হ'ম আৰু দেই